সোণাৰী বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কোভিড প্ৰতিষেধক প্ৰদান উপস্থিত থাকে সাংসদ তপন কুমাৰ গগৈ আৰু স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। ৰাইজৰ আন প্ৰান্তৰ লগতে সোণাৰীতো 15 বছৰৰ পৰা 18 বছৰ বয়সৰ কিশোৰ কিশোৰীক কোভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ কৰা হৈছে। সোণাৰী বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই কাৰ্যসূচী আজি আৰম্ভ কৰা হয়। যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে যৌথভাৱে শুভাৰম্ভ কৰে এই কাৰ্যসূচী। কোভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচী শুভাৰম্ভ কৰাৰ উদ্দেশ্যে বিদ্যালয়খনত এখন সজাগতা সভাও অনুষ্ঠিত হয়। আজি সমগ্ৰ ৰাজ্যজুৰি 15 পৰা 18 বছৰ বয়সৰ যিসকল আমাৰ ছাত্ৰ ছাত্ৰী আছে, যুৱতী আছে, সেইসকলক আমি ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ আগতে 18 বছৰ ওপৰখিনিক আমি দিয়াৰ ব্যৱস্থা কৰিলোঁ, 2টা ড'জ দিয়াৰ ব্যৱস্থা কৰা হ'ল। আৰু আজি আমি চৰাইদেউ জিলাত আমি 2 ঠাইত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছোঁ। এঠাই হৈছে আমি বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু এঠাই হৈছে মৰাণ কলেজ। আজি বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি নিজে উপস্থিত আছোঁ। আমাৰ লগত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া আছে। আমি দুয়োগৰাকীয়ে আজি আনুষ্ঠানিকভাৱে ইয়াত উন্মোচন কৰিছোঁ। আৰু আমাৰ ইয়াত যিমান বিদ্যালয় আছে, যিমান মহাবিদ্যালয় আছে, সকলোতে ভেকচিনেশ্যনৰ ব্যৱস্থা কৰা হৈছে। 15 পৰা 18 বছৰ ছাত্ৰ ছাত্ৰী কোনো বাদ পৰি নাযায়। আৰু যিসকল স্কুললৈ অহা নাই, 15 পৰা 18 বছৰ ভিতৰৰ ল'ৰা ছোৱালী যিবিলাক স্কুলত নাই বা গাঁৱত আছে, সেইসকলক আমি দিয়াৰ ব্যৱস্থা কৰিম, কোনো বাদ পৰি নাযায়। আৰু সকলোকে আমি আহ্বান জনাইছোঁ, কোনেও যাতে ভেকচিনেশ্যন লোৱাৰ পৰা বিৰত নাথাকে, সকলোৱে যাতে ভেকচিনটো লোৱাৰ ব্যৱস্থা কৰে।